জন্ম নিদিলেও লালন পালন কৰা এই দলটোৰ মই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ অনাৰ সময়ত এখন জিলাৰ সভাপতিৰ দায়িত্ব লৈ আছিলোঁ আৰু চৰকাৰ অনাৰ পিছত আজি প্ৰথম চৰকাৰখন শেষ হোৱাৰ পিছত দ্বিতীয় চৰকাৰখন আহিছে আৰু এনেকুৱা এটা মুহূৰ্তত মই এই দলটোৰ পৰা আজি কাৰ্যকৰী হোৱাকৈ অব্যাহতি পত্ৰ মই দিলোঁ। মোৰ এটা কথাত মই আশ্বস্ত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ বেয়া দিনত মই যাব ওলোৱা নাই, ভাল দিনত মই যাব ওলাইছোঁ। 2021 চনত মই টিকট যেতিয়া পোৱা নাছিলোঁ মই কিন্তু তেতিয়া কোনো বিদ্ৰোহ কৰা নাছিলোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ লাগিছিলোঁ আৰু মই আজি এটা বন্ধনৰ পৰা মুক্ত হ'লোঁ। গতিকে মই এইকেইদিন খুব মুকলি মনেৰে ঘূৰিম। হয়, আপোনালোকে শুনা কথাটো সঁচাই, কাৰণ মই যোৱাকালিও কৈছোঁ মই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনাই সম্পূৰ্ণ হোৱাৰ পথত আৰু মই সেইকাৰণে 9 আগষ্ট দিনটো ঠিক কৰিছোঁ। আপুনি কি মোৰ কেইগৰাকীমান শত্ৰু আছে, বিজেপি মোৰ শত্ৰু নহয়, বিজেপি সত্তা মোৰ অন্তৰত আছে। মই যি পথেৰে আহিছোঁ সেই পথত মোৰ ল'ৰা ছোৱালীকো ৰাখিছোঁ, কাৰণ মই যি ৰাস্তাৰে আহি এই পথ পাইছোঁ সেই পথটো কেতিয়াও ভুল নহয়। কিন্তু আজিৰ তাৰিখত আমাৰ দলত কিছুমান এনেকুৱা নেতা সোমাইছে যিয়ে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে বা বিজেপিৰ যি পঞ্চনিষ্ঠা সেই পঞ্চনিষ্ঠাক তেওঁলোকে অৱমাননা কৰি আহিছে। তো মোক তেওঁ কৈছিল যে মোৰ বিশ্বাস তেওঁ বিজেপি এৰি নাযায়। তেওঁ কেনেদৰে মোৰ ওপৰত বিশ্বাস কৰিব পাৰে যে তেওঁৰ সমষ্টিত মোৰ গাঁওখনত হোৱা সভাখনত তেওঁ নিমন্ত্ৰণ কৰিবলৈ তেওঁ সময় নাপালে। তেওঁ মোৰ বাটেৰেই অহা যোৱা কৰে। গতিকে তেওঁ এবাৰ মোৰ এই উকমুকনি কথা, মই যি অসন্তুষ্টিৰ কথা কৈ আছোঁ তাৰ কাৰণে তেওঁতো এবাৰ সোধা নাই। গতিকে তেওঁৰ লগত বন্ধুত্ব মোৰ থাকিল কেনেদৰে বা পঞ্চনিষ্ঠাৰ কথা আহিল কেনে। জন্ম নিদিলেও লালন পালন কৰা এই দলটোৰ মই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ অনাৰ সময়ত এখন জিলাৰ সভাপতিৰ দায়িত্ব লৈ আছিলোঁ আৰু চৰকাৰ অনাৰ পিছত আজি প্ৰথম চৰকাৰখন শেষ হোৱাৰ পিছত দ্বিতীয় চৰকাৰখন আহিছে আৰু এনেকুৱা এটা মুহূৰ্তত মই এই দলটোৰ পৰা আজি কাৰ্যকৰী হোৱাকৈ অব্যাহতি পত্ৰ মই দিলোঁ। মোৰ এটা কথাত মই আশ্বস্ত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ বেয়া দিনত মই যাব ওলোৱা নাই, ভাল দিনত মই যাব ওলাইছোঁ। 2021 চনত মই টিকট যেতিয়া পোৱা নাছিলোঁ মই কিন্তু তেতিয়া কোনো বিদ্ৰোহ কৰা নাছিলোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ লাগিছিলোঁ আৰু মই আজি এটা বন্ধনৰ পৰা মুক্ত হ'লোঁ। গতিকে মই এইকেইদিন খুব মুকলি মনেৰে ঘূৰিম। হয়, আপোনালোকে শুনা কথাটো সঁচাই, কাৰণ মই যোৱাকালিও কৈছোঁ মই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনাই সম্পূৰ্ণ হোৱাৰ পথত আৰু মই সেইকাৰণে 9 আগষ্ট দিনটো ঠিক কৰিছোঁ। আপুনি কি মোৰ কেইগৰাকীমান শত্ৰু আছে, বিজেপি মোৰ শত্ৰু নহয়, বিজেপি সত্তা মোৰ অন্তৰত আছে। মই যি পথেৰে আহিছোঁ সেই পথত মোৰ ল'ৰা ছোৱালীকো ৰাখিছোঁ, কাৰণ মই যি ৰাস্তাৰে আহি এই পথ পাইছোঁ সেই পথটো কেতিয়াও ভুল নহয়। কিন্তু আজিৰ তাৰিখত আমাৰ দলত কিছুমান এনেকুৱা নেতা সোমাইছে যিয়ে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে বা বিজেপিৰ যি পঞ্চনিষ্ঠা সেই পঞ্চনিষ্ঠাক তেওঁলোকে অৱমাননা কৰি আহিছে। তো মোক তেওঁ কৈছিল যে মোৰ বিশ্বাস তেওঁ বিজেপি এৰি নাযায়। তেওঁ কেনেদৰে মোৰ ওপৰত বিশ্বাস কৰিব পাৰে যে তেওঁৰ সমষ্টিত মোৰ গাঁওখনত হোৱা সভাখনত তেওঁ নিমন্ত্ৰণ কৰিবলৈ তেওঁ সময় নাপালে। তেওঁ মোৰ বাটেৰেই অহা যোৱা কৰে। গতিকে তেওঁ এবাৰ মোৰ এই উকমুকনি কথা, মই যি অসন্তুষ্টিৰ কথা কৈ আছোঁ তাৰ কাৰণে তেওঁতো এবাৰ সোধা নাই। গতিকে তেওঁৰ লগত বন্ধুত্ব মোৰ থাকিল কেনেদৰে বা পঞ্চনিষ্ঠাৰ কথা আহিল কেনে।